গুড মৰ্ণিং এভৰিৱান। আকৌ এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কিন্তু এইটো ভিডিঅ' আজিৰ নহয় দেই, যোৱা কালি আছিল। ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত আমি সকলোৱে লগ লাগি বৰদোৱালৈ বুলি ওলালোঁ। মানে মোৰ মানুহজনৰ নামত এখন শৰাই দিলোঁ। বছৰটো যাতে সকলোৰে ভাল হয়, সকলোৰে সুখ শান্তিৰে সমৃদ্ধ হৈ পৰে, সেইকাৰণে আমি আহি পাই গ'লোহি বৰদোৱা। এয়া ইমান যে মানুহ নহয়, আহিয়ে দেখিছোঁ গাড়ী পাৰ্কিং ইমান দীঘলীয়া। আমি গাড়ী ধুনীয়াকৈ পাৰ্কিং কৰি দোকানত সকলোবোৰ প্ৰসাদৰ থালি লৈ এয়া ওলালোঁ নহয় থানলৈ বুলি। আজিকালি বৰদোৱাখন ইমান ধুনীয়া কৰিলে নহয়, দেখিয়ে ভাল লাগিছে। অৱশ্যে বহুদিনৰ মূৰত আহিছোঁ যে আৰু ধুনীয়া দেখিছোঁ। আমাৰ লগত গৈছে অবিতা, পাঞ্জিতাৰ ৱাইফ আৰু তেখেতৰ ছোৱালী, আৰু আমি মা দেউতা মই। এয়া ফটো উঠি থাকোঁতে মাহঁত আমাৰ কাৰণে ৰখি আছে নহয়। আমি সকলোৱে ভৰি হাত ধুই লৈ নামঘৰলৈ বুলি আহিলোঁ। এয়া প্ৰথম নামঘৰত আমি সেৱা ভাগ কৰি তাৰপিছত য'ত নৈবেদ্য লয় তাত আমি শৰাইখন আগবঢ়াই দিলোঁ। তাৰ পৰা আহি মেইন নামঘৰত ধুনীয়াকৈ নাম ধৰিছে, সেৱা কৰি আমি নামত বহিলোঁ। চাওকচোন ইমান ধুনীয়া পৰিৱেশ নহয়। আমি ইমান ধুনীয়া সময়ত পাইছোঁ, নাম প্ৰসংগ ধৰিব লৈছে অৱশ্যে, কিন্তু আমি সকলোতকৈ পিছত, কিন্তু একো নাই, তেওঁ ধুনীয়াকৈ বহি পেলাই আমি নাম গোৱা চাবলৈ পালোঁ। তাৰপিছতে আমি সেইখিনিৰ পৰা উঠি আহি শৰাই য'ত দিয়ে তাৰ পৰা আমি প্ৰসাদৰ শৰাই থালি লৈ ধুনীয়াকৈ আহিলোঁ। আহি কিন্তু আমি আকৌ মোৰ মাৰ ঘৰ পালোঁহি দেই। সকলোৱে খানা খাইছে। তাৰপিছত তাত আমি খানা খাই ধুনীয়া পৰিৱেশ উপভোগ কৰি বোলো ঘৰলৈ এতিয়া যাবলৈ সময় হৈ গ'ল, নহ'লে দেৰি হৈ যাব নহয়। আজিলৈ তেনেহ'লে বাই।